ৰাইজে জিকাব লাগিব আৰু আমি জিকিমেই আৰু এতিয়া তিনিটা শব্দই ক'ম আৰু উন্নয়ন উন্নয়ন আৰু উন্নয়ন বেলেগ আৰু কি ক'ম আৰু মই কথাখিনি কৈছোঁ এতিয়া বিজেপি এটা এনেকুৱা এটা দল মানে মই যিহেতু গান গোৱা মানুহ এজন শিল্পী মানুহ গতিকে এটা কথা ক'ব পাৰোঁ যে আমাৰ অসমৰ এতিয়া ইমানবিলাক শিল্পী এতিয়া বিজেপি যে জইন কৰিছে গতিকে বিজেপিয়ে তাৰমানে ইমান তেওঁলোকক সন্মান দিছে ডাঙৰ ডাঙৰ গধুৰ গধুৰ দায়িত্বও দিছে নামবিলাক ক'লে নামবিলাক শেষে নহ'ব কৃষ্ণমণি চুতীয়াৰ পৰা আৰম্ভ কৰি শ্ৰীমন্ত শেখৰলৈকে গায়ত্ৰী মহন্তৰ পৰা আৰম্ভ কৰি আইমী বৰুৱালৈকে গতিকে এই গোটেইখিনিক লৈ পেলাই আমিও শিল্পী সমাজেও বিজেপিৰ কাৰণে খুব লাগি আছোঁ আমি আৰু আমি বিজেপি থকাটো বিচাৰোঁ কাৰণ এটাই যে বিজেপিয়ে কাম কৰিছে আৰু কাম কৰি থাকিব আৰু আমাৰ সকলোৰে আদৰ আমাৰ শ্ৰদ্ধাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আমাৰ এইটো অঞ্চলৰ পৰা যে তেখেতে এবাৰ প্ৰাৰ্থী হৈছে সেইটো আমাৰ সকলোৰে কাৰণে খুব এটা ভাগ্যৰ কথা আৰু আমি মানে একবাৰ নিশ্চিত হৈ আছোঁ তেখেতে বিপুল ভোটত এবাৰ জয়লাভ কৰিব 100ৰো অধিক বিশেষকৈ এটা ৱাৰ্ড প্ৰায় কংগ্ৰেছ হৈ আছিলে ইয়াত মই বিধায়ক থকাৰ সময়তো যোৱা পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে জয়ী হৈছিলে আজি প্ৰায় গোটেইখিনি আমাৰ চাহ শ্ৰমিকৰ ভাইসকল আহি আজি আমাৰ দলত যোগদান দিছে তেওঁলোকৰ অগাধ বিশ্বাস যে ভাৰতীয় জনতা পাৰ্টীয়ে যি ধৰণে গাঁও বাগিচা সকলোতে উন্নয়নৰ যি গতিধাৰা আগবঢ়াইছে তাৰ প্ৰতি বিশ্বাস ৰাখি আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি অগাধ বিশ্বাস ৰাখি আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি অগাধ বিশ্বাস ৰাখি তেওঁলোকে এই উন্নয়নৰ ধাৰাত আমাৰ লগত অংশগ্ৰহণ কৰিবৰ কাৰণে আজি আমাৰ দলত বিশেষকৈ কংগ্ৰেছ দলৰ পৰা 100ৰো অধিক আজি আমাৰ দলত যোগদান কৰিছে।